নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমানলৈকে ভালে কুশলে আছোঁ আজিও কেইটামান দৰকাৰী কথাৰ কাৰণে আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু প্ৰত্যেক দিনাই যিহেতু আপোনালোকৰ কাৰণে কিবা নহয় কিবা এটা ভিডিঅ' বা আপোনালোকে জানিব পৰাকে আপোনালোকৰ জীৱনত উপকৃত হ'ব পৰাকে কেনেধৰণে আপুনি হনুমানজীৰ প্ৰাৰ্থনা কৰিব কেনেধৰণে চালিচাখন পাঠ কৰিব কেনেধৰণে বজৰং বাণ পাঠ কৰিব এই বিষয়ে মই আপোনালোকক কথাখিনি ক'বলৈ বিচাৰি থাকোঁ আৰু আপোনালোকেও তেনেধৰণে কৰি বহুতখিনি সুফল পাইছে আৰু তাৰ উপৰিও কিছু ঠাইত মই নিজেও গৈ আপোনালোকৰ সুবিধাৰ কাৰণে আচলতে আপোনালোকে নিমন্ত্ৰণ জনাই সেইখিনি নিমন্ত্ৰণ লৈ আপোনালোকৰ যিখিনি কৰিব পৰা যায় কৰি দি আহিছোঁ আজি প্ৰায় এবছৰেই হ'ল আৰু তাৰ কাৰণে আচলতে আপোনালোকে যিখিনি কৰিছে বা মই আপোনালোকৰ কাৰণে কি কৰিছোঁ সেইখিনি মই নাজানো কিন্তু আপোনালোকে যথেষ্টখিনি মোক মৰম আদৰ কৰিছে তাৰ বাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যিটো বিষয় হ'ব সেই বিষয়টো আচলতে বজৰং বাণখন আপুনি কেনেধৰণে পাঠ কৰিব বজৰং বাণখন পাঠ কৰাৰ কিছু সামান্য নিয়ম যিখিনি আপুনি নিজৰ কাৰণে যেতিয়া পাঠ কৰিব কেনেধৰণে কৰিব সেই বিষয়ে ক'ম তাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিম যে মই আজিৰ পৰা 3 দিনমান আগতে মই কাৰ্বি আংলঙৰ পৰা আহি পাইছিলোহি আহি পোৱাৰ পিছত মই মানে বুধবাৰে আহি পাইছিলোঁ বৃহস্পতি শুক্ৰ আজি শনিবাৰ হ'ল মই আজি এতিয়ালৈকে কোনো ধৰণৰ যাত্ৰাৰ কথা ভবা নাই কাৰণ অলপ ভাগৰুৱা হৈ আছিলোঁ কিন্তু মই ভাবিছোঁ যে অহা সোমবাৰৰ পৰা যিহেতু মই আপোনালোকক ছেপ্টেম্বৰ মাহত বহু কেইজনক মই কৈ থৈছিলোঁ যে ছেপ্টেম্বৰ মাহত মই আপোনালোকৰ ওচৰলৈ যাম তেনেধৰণে মই কথা পাতি থৈছিলোঁ কিন্তু যোৱা নাই হোৱা বা যোৱা হোৱা নাই ইয়াৰ কাৰণ কেইবাটাও আছে প্ৰথম কাৰণটোৱে হৈছে যে যিটো নম্বৰত মই আপোনালোকক নিমন্ত্ৰণৰ মেছেজ দিবলৈ কৈছিলোঁ আপোনালোকে নিমন্ত্ৰণ দিছে কিন্তু অন্য এজন লোকে যিটো নম্বৰত চাকি জ্বলাব কাৰণে মেছেজ দিব কম তেওঁ চাকি জ্বলোৱা নম্বৰটোত মেছেজ নিদিয়াৰ কাৰণে নিমন্ত্ৰণৰ নম্বৰটোত মেছেজ দিয়ে যাৰ বাবে যিকেইজনে নিমন্ত্ৰণ দিব বিচাৰে তেওঁলোকৰ মেছেজবোৰ মই উলিয়াই মই যাবলৈ বা আপোনালোকৰ সৈতে কথা পাতিবলৈ একেবাৰে অসমৰ্থ হৈ গৈছোঁ মই ভাবিছোঁ মোৰ যাত্ৰাটো চাগে স্থগিত কৰিব লাগিব কাৰণ মই মিলাব একেবাৰে নোৱাৰোঁ কাৰণ চাওক মই যদি দিনটোত দুজনে নিমন্ত্ৰণ দিয়ে কিন্তু সেই নম্বৰটোত আপোনালোকে 100জনে চাকি জ্বলাবলৈ মেছেজ দিয়ে সেই দুজনৰ মাজত প্ৰত্যেক দিনে যদি 2 নম্বৰ দিনা 4জন হ'ল সিফালে 200 চাকি জ্বলাবৰ মেছেজ হ'ল তেনেকৈ প্ৰত্যেক দিনে বাঢ়ি এতিয়া হাজাৰ মেছেজ সেই নম্বৰটোত সোমাই যায়গৈ কিন্তু নিমন্ত্ৰণৰ মেছেজ কেইটা তাৰ পৰা 4টা মানে 4টা-5টা নিমন্ত্ৰণ তাৰ পৰা উলিয়াই লোৱাটো মোৰ কাৰণে যথেষ্ট অসুবিধা হৈছে মই আপোনালোকক কৈছোঁ যে 26 চনলৈকে মই নিমন্ত্ৰণবোৰ এনেধৰণে কৰিব লগা হৈছিল যে মই জানুৱাৰীতহে যাব পাৰিম বা ফেব্ৰুৱাৰীতহে যাব পাৰিম তেনেধৰণে ফোনত মই কৈ থৈছোঁ তেওঁলোকে মোক মেছেজো দি থৈছে কিন্তু মই তেওঁলোকৰ মেছেজটো উলিয়াই মই যাবলৈ এতিয়া অসমৰ্থ মই একেবাৰে মিলাব পৰা নাই গতিকে মই আপোনালোকক মই পুনৰবাৰ অনুৰোধ কৰিব বিচাৰিম যে আপোনালোকে যিটো মোৰ চাকি জ্বলাবৰ কাৰণে আচলতে চাকি জ্বলাবলৈতো আপোনালোকে নিজে আহিব লাগে মই হয়তো চাকি জ্বলোৱা নম্বৰটো বা মই চাকি জ্বলোৱা নিয়মটো একেবাৰে বন্ধ কৰি দিব লাগিব কাৰণ আপোনালোকে যিটো নম্বৰত দিবলৈ কওঁ সেই নম্বৰটোত নিদিয়ে অন্য নম্বৰত মেছেজবোৰ দি আকৌ ৰিপ্লাই বিচাৰে প্ৰমাণ বিচাৰে গতিকে মই চাগে যিকোনো এটাহে কৰিব পাৰিম হয় মই নামঘৰত বা গোসাঁই ঘৰত মই চাকি জ্বলাবৰ কাৰণে বা তেনেধৰণে থাকিম হয় মই আপোনালোকৰ বিপদ আপদৰ উদ্ধাৰৰ কাৰণে আপোনালোকে যেনেধৰণে নিমন্ত্ৰণ কৰে সেই নিমন্ত্ৰণটোত যাবলৈ মই পোনপটীয়াকৈ আপোনাৰ ওচৰত যাবলৈ চেষ্টা কৰিম নহ'লে মই মানে এনেধৰণে ভিডিঅ' বনাই আপোনালোকক উপকৃত কৰি থাকিবলৈ চেষ্টা কৰিম মই যিকোনো এটাহে কৰিব পাৰিম কাৰণ মই মিলাব নোৱাৰো অকলশৰীয়া মানুহ প্ৰথমতে এটা নম্বৰ দিছিলোঁ এটা নম্বৰত মেনেজ কৰিব নোৱাৰাৰ কাৰণে 2টা নম্বৰ দিলোঁ তাৰপিছত 3টা নম্বৰ দিলোঁ কিন্তু 3টা নম্বৰ দিয়াৰ পিছতে একেখিনিয়ে হ'ল গতিকে মই আপোনালোকক বেয়া নাপাওঁ কিন্তু আপোনালোকে আচলতে ভিডিঅ'টো সম্পূৰ্ণকৈ নাচাই নুশুনে তাৰ বাবে এই সমস্যাটো হয় মই কৈছোঁ যে আপোনাৰ ঘৰখনত যিকোনো সমস্যাৰ বাবে যদি আপোনালোকে ভাবে যে চাকিয়ে গছ জ্বলাবলৈ মেছেজ কৰিব লাগে তেনেহ'লে 9476989124 এই নম্বৰটোতহে আপুনি মেছেজ কৰিব যদি আপোনাৰ নিমন্ত্ৰণ থাকে তেতিয়া 9085093104 এই নম্বৰটোত নিমন্ত্ৰণ শব্দটো ওপৰত লিখি আপোনালোকে মেছেজ কৰিব আৰু যদি আপুনি ভাবে যে আপুনি মোৰ সৈতে কিবা এটা কথা পাতিব মন গৈছে তেনেহ'লে 7086990104 এই নম্বৰটোত ফোন কৰিব পাৰিব কিন্তু আপুনি যদি চাকি জ্বলোৱা নম্বৰটোত আপুনি নিমন্ত্ৰণ দিয়ে নিমন্ত্ৰণ জনোৱা নম্বৰটোত যদি চাকি জ্বলাবলৈ দিয়ে গতিকে সেই ক্ষেত্ৰত মানে মিলাবলৈ মই নোৱাৰোঁ আৰু মানে উলিয়াবলৈ যথেষ্ট অসুবিধা হৈছে গতিকে মই আপোনালোকক অনুৰোধ কৰিম যিসকল লোকে মোক নিমন্ত্ৰণ দি থৈছিলে বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন ঠাইত বা অসমৰ বাহিৰৰো নিমন্ত্ৰণ বহুকেইজন আছিলে তেওঁলোকে আজিৰ এই ভিডিঅ'টো চাই
যিহেতু মই অহা সোমবাৰৰ পৰা নিমন্ত্ৰণবোৰ লোৱাৰ কথা এটা ভবা হৈছে, কলৈ যাম, কোনখন ঠাই নিমন্ত্ৰণ ল'ম, কোনো ধৰণৰ এতিয়ালৈকে মই ঠিক কৰিব পৰা নাই, কাৰণ মই মিলাবই পৰা নাই। গতিকে আপোনালোকে অনুগ্ৰহ কৰি নিমন্ত্ৰণ শব্দটো ওপৰতে লিখি 9850931104 এই নম্বৰটোত আপোনালোকে মেছেজ কৰিব, হোৱাটছআপ কৰিব, যাতে মই আপোনালোকৰ আগতে দি থোৱা নিমন্ত্ৰণবোৰ আকৌ মেছেজ এটা কৰিলে মই মিলাব পাৰোঁ, আৰু তেনেধৰণে আপোনাৰ ওচৰত মই কথা বতৰা পাতি হয়তো যাব পাৰোঁ, বা নগ'লেও হয়তো আপোনালোকৰ হৈ যাব পাৰে। মই কথাখিনি আপোনালোকক পৰামৰ্শখিনি দিম, কিন্তু বৰ বেছি দিনলৈ আৰু যাত্ৰা নহ'ব, কাৰণ মই নোৱাৰোঁ আৰু যথেষ্ট অসুবিধা হৈছে, মানে এনেধৰণে মিলাবলৈ অসুবিধা হৈছে। গতিকে আশা কৰোঁ আপোনালোকে মোৰ অসুবিধাখিনি বুজি পায়, এনেধৰণে মানে সহায় সহযোগ আগবঢ়াব। আৰু যিটো কথাৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ, আচলতে বজৰং বাণখন আপোনালোকে কেনেধৰণে পাঠ কৰিব, এই প্ৰশ্নটো বহুতে কৰে। গতিকে মই আপোনালোকক কওঁ, আপোনালোকে যদি নিজে নিজৰ বাবে বজৰং বাণখন পাঠ কৰিব বিচাৰে, তেনেহ'লে মঙলবাৰ বা শনিবাৰ এই দুয়োটা দিনৰ ভিতৰত আপোনালোকে পাঠ কৰিব পাৰে। এবাৰ পাঠ কৰিলেই হ'ল, বৰ বিশেষ ইমানকৈ পাঠ কৰি থাকিব নালাগে বজৰং বাণ। আৰু যিদিনা বজৰং বাণখন পাঠ কৰিব, আপোনালোকে কিন্তু সেইদিনা ঘৰত নিৰামিষেই খাব। দিনত আকৌ মাছ মাংস খাই সন্ধিয়া সময়ত বজৰং বাণ পাঠ কৰাৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই। বজৰং বাণ আপোনালোকে যিকোনো সময়ত পাঠ কৰিব পাৰে, যদিও আপোনালোকে ৰাতি পাৰিলে পাঠ কৰিব। ৰাতি পাঠ কৰিব পাৰিলে আপোনাৰ মনটো মুকলি হৈ থাকিব, কোনো ধৰণৰ দিনটোৰ কাৰণে আপোনাৰ ষ্ট্ৰেছ নাথাকিব, কোনো অসুবিধা নাথাকে। কিন্তু মনত ৰাখিব যে বজৰং বাণখন আপোনালোকে শুদ্ধ, স্পষ্ট আৰু শব্দ কৰি পাঠ কৰিব লাগিব, যাতে বজৰং বাণখন পাঠ কৰোঁতে আপোনালোকৰ ওচৰে পাজৰে থকা যিকোনো নিগেটিভিটি, ভূত প্ৰেতৰ পৰা আদি কৰি সেইখিনি কথা তাতে লিখা আছে। বজৰং বাণ जो जापे ताते भूत प्रेत सब कापे, তাৰমানে ভূত প্ৰেতে আঁতৰিব লাগিব। ভূত প্ৰেতে আপোনাৰ সমস্যাখিনি শুনি, মানে আপোনাৰ যিখিনি অনুৰোধখিনি, সেই ভূত প্ৰেতে আপুনি যে বজৰং বাণখন মাৰিছে, সেই যে শক্তিটো প্ৰয়োগ কৰিছে, সেইখিনি গম পাব লাগিব, যাতে সিহঁতে আপোনাৰ ঘৰত ত্যাগ কৰিব পাৰে। আৰু বজৰং বাণখনত বজ্ৰ গদাই লৈ তেখেতক ৰক্ষা হিচাপে থাকিবলৈ কোৱা হয়। আৰু বজৰং বাণক এনেধৰণৰ কোৱা হয় যে যিমানখিনি শত্ৰু আছে, আপোনাৰ শত্ৰুখিনিক সংহাৰ কৰিব লাগে, এনেধৰণৰ বহুতখিনি কথা কোৱা আছে। গতিকে বজৰং বাণখন পাঠ কৰিলে বিভিন্ন ধৰণৰ সমস্যা আপোনাৰ দূৰ হৈ যায়। এইটো নহয় যে আপুনি বিপদত পৰাৰ পিছত পাঠ কৰিব, আপুনি বজৰং বাণখন এতিয়া পাঠ কৰক, যাতে আপোনাৰ ভৱিষ্যতে বিপদ নাহে। বহুতে বজৰং বাণখন আজিকালি, মই গৈছোঁ বিভিন্ন ঠাইত, যে তেওঁলোকৰ ঘৰখনৰ সুখ সমৃদ্ধি, মংগল, নিগেটিভিটি দূৰ কৰিবৰ কাৰণে, অকাল মৃত্যু, অপমৃত্যু, শনি ৰাহু কেতুৰ দোষাদোষৰ পৰা মুক্ত হ'বৰ কাৰণে বজৰং বাণখন পাঠ কৰিছে, বা আগন্তুক জীৱনত ছাকচেছ হ'বৰ কাৰণে, সফল হ'বৰ কাৰণে বজৰং বাণখন তেওঁলোকে পাঠ কৰিছে। আৰু বহুতে ভাবি আছে বজৰং বাণখন পাঠ কৰিলে যে তেওঁলোকৰ ধাৰ থকা কথাবিলাক একেলগতে হনুমানজীয়ে ধাৰখিনি মাৰি দিব। এই কথাটো আপোনালোকে মনলৈ নানিব। পৰাপক্ষত যদি আপোনাৰ ধাৰ হৈছে আৰু ধাৰখিনি উদ্ধাৰ পাবলৈ বজৰং বাণখন পাঠ কৰাব মোৰ সৈতে বিচাৰিছে, আপুনি যোগাযোগ মানে নকৰিলেও কথা নাই। কাৰণ এই কথাটো যদি আপুনি ভাবি লয় যে মই ভিডিঅ' বনাই আছোঁ বুলিয়ে যে মই বজৰং বাণখন পাঠ কৰিলে আপোনাৰ ঘৰৰ ধাৰখিনি মৰি যাব, এইটো সম্পূৰ্ণ এটা মিছা কথা। এই কথাটোত কোনো সত্যতা নাই। মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ যে ধাৰ মাৰিব লগা হ'লে আপুনি কৰ্ম কৰিব লাগিব। কৰ্ম কৰাৰ প্ৰেৰণা পাবৰ কাৰণে আপুনি হনুমানজীৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে, যি প্ৰাৰ্থনা আপুনি হনুমান চালিচা পাঠ কৰি কৰিব পাৰে। গতিকে বিভিন্নজনে মোক তেনেধৰণে পিছত কয় ধাৰৰ সমস্যাৰ কথা, আগতে পাঠখিনি কৰাৰ পিছত যে ধাৰ হৈছে। গতিকে তেওঁলোকৰ সমস্যা হয়তো সমাধান হোৱা নাই, মই এই কথাটো আগতেও কৈ দিছোঁ। গতিকে আপোনাৰ যদি অসুখ অশান্তি হৈছে, ঘৰখনত যদি আপোনাৰ সোমালেই খুব মনটো গধুৰ হৈ যায়, মনটো বেয়া লাগে, ৰাতি শব্দ হয় টিঙত, বা ঘৰৰ চাৰিবেৰত কিবা শব্দ হয়, বা ঘৰখনৰ ইজনৰ সিজনৰ মাজত কোনো কাৰণে মিলা প্ৰীতি নোহোৱা হৈ গৈছে, এনেধৰণৰ যিকোনো নিগেটিভিটিৰ কাৰণে, শনি ৰাহু কেতুৰ দোষাদোষৰ পৰা মুক্ত হ'বৰ কাৰণে আপুনি বজৰং বাণ পাঠ কৰাব পাৰে, বা আপুনি নিজেও কৰিব পাৰে। আপুনি নিজৰ কাৰণে মই কৈছোঁ যে পাঠ কৰিলে শনিবাৰ বা মঙলবাৰ আপুনি পাঠ কৰিব পাৰে। চাকি ধূপ ধূনা জ্বলাব, মনৰ কথাখিনি ক'ব, কৈ প্ৰথমতে হনুমান চালিচা পাঠ কৰিব। চালিচা পাঠখন পাঠ কৰাৰ পিছতে আপুনি বজৰং বাণখন পাঠ কৰিব। কোনো ধৰণৰ ইয়াতে অন্য একো কথা নাই, কোনো ধৰণৰ ভয় কৰিব লগা কথা নাই। খালি এটাই কথা, বজৰং বাণখন শুদ্ধ স্পষ্ট ভাষাত পাঠ কৰিব, যাতে আপোনাৰ কামত আহে। এইটো নহয় যে আপুনি ভুলকৈ পাঠ কৰিলে আপোনাৰ দুখ লাগিব, এইটো নহয়। কিন্তু আপুনি ভুলকৈ পাঠ কৰিলে আপোনাৰ কামতহে নাহে, কিন্তু দুখ নধৰে বা আপোনাৰ কোনো ক্ষতি নহয়। গতিকে চেষ্টা কৰিব যাতে আপুনি পাঠ কৰি আপোনাৰ জীৱনৰ যিকোনো সমস্যা বা মংগল হ'বৰ কাৰণে ঘৰখনৰ আপুনি কৰিব পাৰে সেইখিনি। গতিকে আপোনালোকে তেনেধৰণে কৰক। মই যিমানখিনি পাৰিছোঁ নিজে গৈ আপোনালোককতো চেষ্টা কৰি দিছোঁ, বা সহায় সহযোগ কৰিবলৈ চেষ্টা কৰিছোঁৱে। আৰু এই সজাগতাটো অসমত আহিছে,
বেজবেজালি ভুৱা তন্ত্ৰ মন্ত্ৰ বা বহুতখিনি সজাগ হৈছে মানুহে বহুতখিনি মোক জনাইছে যে আপুনি অহাৰ পিছতে কমেণ্টতে আপুনি গম পাব যে আপুনি অহাৰ পিছত যে এনেধৰণৰ হৈছে ঘৰখন মুকলি হৈছে ল'ৰা ছোৱালী বিবাহৰ বাট মুকলি হৈছে কোনোবা লোকৰ সন্তান প্ৰাপ্তি হৈছে কোনো লোকৰ ঘৰত মানে ভূত প্ৰেতৰ বা তেনেকুৱা ভয়াৱহ কিছুমান চিটুৱেশ্যন মানে দূৰ হৈছে বা কাজিয়া পেচালৰ সমস্যাবিলাক দূৰ হৈছে বিভিন্ন ধৰণৰ সমস্যা দূৰ হৈছে গতিকে আপোনাৰো হ'ব আপুনি নিজে পাঠ কৰক নোৱাৰিলে মোক জনাব মই সময় অনুযায়ী আপোনালোকক কৰি দিবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকে যদি মোৰ নিমন্ত্ৰণৰ নম্বৰটোত চাকি জ্বলাবলৈ মেছেজ দিয়ে কোনো কাৰণে মই সেইখিনি মিলাব নোৱাৰোঁ আৰু আপোনাৰ নামত চাকি গছো আচলতে নজ্বলে কাৰণ যিটো নম্বৰ যিটো কাৰণে দিয়া হৈছে সেই নম্বৰটোত সেই কথাখিনি কৰিলেহে আপোনালোকৰ কামখিনি হয় গতিকে আপুনি এইটো নাভাবিব যে মই নিমন্ত্ৰণৰ নম্বৰটো দিলে তেওঁ পটককৈ চাই দিব নিমন্ত্ৰণ হয় বুলি আৰু মোৰ চাকি গছ জ্বলাই দিব এইটো ভুল কথা কাৰণ নিমন্ত্ৰণৰ নম্বৰটো থাকে বেলেগৰ হাতত আৰু চাকি জ্বলোৱা নম্বৰটো বৰ্তমান বেলেগ এজনে চাই আছে যাতে তেওঁ লিষ্টখন বনাই মোক দিয়ে মই শনিবাৰ মঙলবাৰে চাকি জ্বলাওঁতে আপোনাৰ নামত যাতে দিব পাৰোঁ আৰু প্ৰত্যেক দিনাই দেউতাই আপোনালোকৰ কাৰণে চাকি বন্তি সদায় জ্বলোৱা হয় গতিকে কথাখিনি তেনেকুৱা আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে আৰু আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ